সংগীত মহোৎসৱ উপলক্ষে বৰপেটাত আহি জুবিন গাৰ্গ উপস্থিত আছে। মই এই মুহূৰ্তত উপস্থিত আছো মৰা নদী পাৰত। মই প্ৰথমতে দেখুৱাব বিচাৰিছো ভিডিঅ' জাৰ্নেলিষ্ট উপস্থিত আছো আৰু আমি জুবিন দাৰ লগত আছো। যিহেতু আপুনি ইতিমধ্যে মৰা নদীৰ কথা পৰিকল্পনাৰ কথা ক'লে, মৰা নদীক জীয়াই তুলিবলৈ মৰা নদীৰ লৈ কিবা গীত ৰচনা কৰাৰ কিবা পৰিকল্পনা কৰিব নেকি? বিউটিফাই কৰা হৈছে বেলুন চেলুন দি, গধূলি সময়ত লাইট লাগি যাব চাৰিওফালে, গোটেই নদীখন একদম কালাৰফুল কৰি পেলাম। চ' আৰু সেইকাৰণে মই জেগাটো চিলেক্ট কৰিলোঁ। আচলতে প্ৰথমতে বেলেগ বেলেগ ফিল্ড দেখুৱাইছিলে মোক, মই কৈছে মোৰ পচন্দ হোৱা নাই। তাৰপিছত মোৰ বন্ধু কণ্টি ইয়াত থাকে, কণ্টিয়ে ক'লে এটা জেগা আছে কিনাৰতে নদী এখন আছে, ৰাতি আহিছোঁ মই চাবলৈ 11টা বজাত। আহি পেলাই চালোঁ, মই কৈছোঁ এইটোৱে পাৰফেক্ট জেগা, ইয়াতে কৰিম ফেষ্টিভেল। চ' ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, মানুহে আহিও ভাল পাব আৰু পৰিৱেশ ইতিমধ্যে সৃষ্টি হৈছে, ফেষ্টিভেল লগা হৈছে। চ' সকলোৱে খুব ভাল পাব আজি আৰু কালি।